কোনো আৰু বিকল্প তেওঁলোকে তাতেই তেওঁলোকে প্ৰস্তুত নিৰ্বাচনৰ আগতে তেওঁলোকে ইফালে সি কৰিলে কৰিব আৰু এটা কথা মই কৈছোঁ যে ইয়াত এটা আচৰিত ধৰণৰ কথা যে যিজন মোদী প্ৰধানমন্ত্ৰী মোদীৰ 5 বছৰৰ আগতে নিৰ্বাচনী প্ৰাৰ্থী হৈ পেলাই তেওঁ যোনখন মিটিঙত তেওঁ বিস্তৰ বৰিয়া বান্ধকে বাংলাদেশী তৈয়াৰ হৈ যাব বুলি ক'লে সেই বাংলাদেশী তালিটোবিলাক বান্ধিলেতো ঠিকেই কিন্তু তেওঁলোকে আহি প্ৰস্তুত হ'ল মোদীৰ চাংচাৰী মিটিঙত জয় জয়কাৰ দিবলৈ এইটোৱে দেখাইছে যে তেওঁলোকে সামৰি ল'লে এক আৰু ইয়াত কিন্তু আমি এটা কথা কৈ দিছোঁ ইয়াত কিন্তু মানিব লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা আৰু অভিজ্ঞতা যে মোদীৰ নিচিনা এজন শক্তিশালী নেতাকো তেওঁ 5 বছৰত উল্টা গান গুৱাই দিব পাৰে যে যেতিয়া বিজেপিৰ স্থিতি স্পষ্ট যে তেওঁলোকে এইবাৰ এতিয়া বাংলাদেশী লৈ তেওঁলোকে অহা নিৰ্বাচনী তেওঁলোকে পৰিকল্পনা কৰিব আমাৰ হাতত এইকাৰণে বিকল্প নাই খিলঞ্জীয়া স্বাৰ্থত আমি আগবাঢ়িব লাগিব কিন্তু তথাপিও আমি 6.5 বছৰ আমি আন্দোলন কৰি আছোঁ আৰু আমি তথাপিও এতিয়া ধৈৰ্য দেই আমি এসপ্তাহ সময় দিছোঁ তেওঁলোকক যে এসপ্তাহ সময়ৰ ভিতৰত তেওঁলোকে 3টা পদক্ষেপ অনিবাৰ্য পদক্ষেপ গ্ৰহণ কৰক NRC পুনৰ পৰীক্ষা সংৰক্ষণ আইন যি ওচৰ চুবুৰীয়া ৰাজ্য অৰুণাচল নাগালেণ্ড মিজোৰামত আছে আৰু অসমক প্ৰতিশ্ৰুতি দিয়ক যে কোনো নতুন বিজেপি বুজাৰ যাতে নহয় সেইখিনি যদি তেওঁলোকে কৰে আমি নিৰ্ণয় পুনৰ বিচাৰ ল'ম নহ'লে তেওঁলোকে যদি নকৰে তেতিয়া আমি আমাৰ নিৰ্বাচনী পৰিকল্পনালৈ আমি মানে আপোনালোকে নতুন ৰাজনৈতিক দল গঠন কৰি কৰাৰ প্ৰস্তুতি আমি নিৰ্বাচনী প্ৰক্ৰিয়া তাৰমানে এটা কথা কি হৈছে এটা নতুন ৰাজনৈতিক দল কৰিবলৈ 50-60 দিন লাগে আমি নিৰ্ণয়টো লৈছোঁ 9-10 তাৰিখে তো আমাৰ বেনাৰত আমি যোনটো ভাবিছোঁ যে আমি কেণ্ডিডেট উঠাই দিম আমি তেওঁলোকক ছাপোৰ্ট কৰিম চিম্বল নিৰ্দলীয়ভাৱে কিন্তু আমাৰ এটা উপায় নাই আমি এই নিৰ্ণয়টো ল'লোঁ 9 ফেব্ৰুৱাৰী মোদী ডাঙৰীয়া মিটিঙত ভাষণ শুনি আৰু যেতিয়া বাংলাদেশী আমি যাৰ কাৰণে যুঁজি আছোঁ যাৰ বিৰুদ্ধে যুঁজি আছোঁ সেইবিলাকক আনি পেলাই মিটিঙত চলা পেন পেলাই তেওঁলোকক ভোট লৈ পেলাই ইলেকশ্যন খেলিব সেইলোকক ভোট লৈ পেলাই ইলেকশ্যন জিকিব কথা হ'ল লিখিছোঁ ভোট হৈ গ'ল